নমস্কাৰ নতুন এটা ভিডিঅ'লৈ আপোনালোকক পুনৰ স্বাগতম জনাইছোঁ সমৰ্থ এডমিশ্যন পৰ্টেলত ৰেজিষ্ট্ৰেশ্যন কৰা প্ৰায়খিনি ছাত্ৰ ছাত্ৰীলৈ ডকুমেণ্ট ৰি-আপলোড কৰিবৰ বাবে মেছেজ আহিছে বা মেইল আহিছে আপোনালোকে এতিয়া কিদৰে ডকুমেণ্টসমূহ ৰি-আপলোড কৰিব পাৰিব বা কিদৰে কৰিব কিয় ৰি-আপলোড কৰিবলৈ কোৱা হৈছে আৰু কাৰ আহিছে সেই সকলো তথ্য দিবলৈ চেষ্টা কৰিম আজিৰ ভিডিঅ'ত পোনপ্ৰথমতে আপোনালোকে নোটিছখন চাই লওক ইতিমধ্যে ৰেজিষ্ট্ৰেশ্যন প্ৰক্ৰিয়া শেষ হৈছে প্ৰগ্ৰাম সিলেকশ্যনৰ প্ৰক্ৰিয়াও শেষ হৈছে এতিয়া আপোনালোকৰ ডকুমেণ্ট স্কেনিং হ'ব অৰ্থাৎ একাডেমিক স্কেনিং হ'ব আপোনালোকৰ এইখন হৈছে নোটিছখন যিখন মডিফাইড টাইম টেবুল 1 জুন তাৰিখে প্ৰকাশ পাইছিলে এইখনত আপোনালোকৰ মডিফাইড টাইম টেবুলখিনি দিয়া হৈছে কি তাৰিখে আপোনালোকৰ কি হ'ব 27 মে'ৰ পৰা 5 জুনৰ ভিতৰত আপোনালোকৰ এপ্লিকেশ্যন এণ্ড প্ৰগ্ৰাম সিলেকশ্যন প্ৰক্ৰিয়া আৰম্ভ চলি আছিল 5 জুনলৈকে আপোনালোকৰ প্ৰগ্ৰাম সিলেকশ্যন কৰিব পাৰিছিল 6 আৰু 7 জুনত আপোনালোকৰ কাৰেকশ্যন উইণ্ডো ওপেন কৰা হৈছিল তাৰ পাছতো এদিনৰ বাবে দুদিনৰ বাবে ওপেন কৰি দিয়া হৈছিল 8 জুনৰ পৰা 12 জুনৰ ভিতৰত একাডেমিক স্কেনিং বাই HEI আপোনালোকৰ দেখিছে 8 তাৰিখৰ পৰা 12 জুনৰ ভিতৰত অৰ্থাৎ আপোনালোকৰ 12 তাৰিখলৈকে একাডেমিক স্কেনিং হ'ব অৰ্থাৎ আপোনালোকে এপ্লাই কৰোতে যি ডকুমেণ্ট আপলোড কৰিছিলে বা এপ্লাই কৰোতে আপোনালোকে সকলো তথ্য ফিল আপ কৰিছে নে নাই কৰা কিবা ভুলকে ফিল আপ কৰিছে নেকি সেইসমূহ তথ্য HEI অৰ্থাৎ হায়াৰ এডুকেশ্যন ইনষ্টিটিউটে ভেৰিফাই কৰিব অৰ্থাৎ যদি আপোনালোকে ডকুমেণ্ট ভুলকে আপলোড কৰিছিলে য'ত আপোনাৰ ID প্ৰুফ দিব লাগে তাত আপোনালোকে ফটো আপলোড কৰিছে বা আপোনালোকৰ ধৰক কথা এটা কৈছোঁ আপোনালোকে যিসকলে ইনকম চাৰ্টিফিকেট আপলোড কৰিব লাগে তেওঁলোকে ইনকম চাৰ্টিফিকেট ৰিচিপ্টটো আপলোড কৰিছে তেনেকুৱা হ'লে নহ'ব শুদ্ধ ডকুমেণ্ট আপলোড কৰিব লাগিব আৰু কিছুমানৰ কি হৈছে তেওঁলোকৰ ডকুমেণ্টত নাম আছে এটা কিন্তু ফিল আপ কৰোঁতে দিছে এটা ডেট অফ বাৰ্থ আপোনালোকৰ ডকুমেণ্টত বেলেগ এটা আছে কিছুমানে ফিল আপ কৰোঁতে বেলেগ এটা দিছে তেনেকুৱা ক্ষেত্ৰতো আপোনালোকৰ ডকুমেণ্ট ৰি-আপলোড কৰিবলৈ আহিব পাৰে এটা মই দুজন কেণ্ডিডেটৰ দেখুৱাই দিম এজনৰ ৰি-আপলোড কৰিবলৈ আহিছে এজনৰ নাই আহা যদি আপোনালোকৰ আহিছে তেনেহ'লে কিদৰে চেক কৰিব আপোনালোকৰ মেছেজ নাযাবও পাৰে সেইটো কথা মনত ৰাখিব মেছেজ বা মেইল নাযাবও পাৰে নিজে আপোনালোকে এবাৰ লগইন কৰি চেক কৰিব যদি ৰি-আপলোড কৰিবলৈ আহিছে তেনেহ'লে ডকুমেণ্টটো ৰি-আপলোড কৰিব যদি নাই অহা তেনেহ'লে পুনৰ চেক কৰি থাকিব 12 তাৰিখলৈকে যিহেতু একাডেমিক স্কেনিং হ'ব তাৰ ভিতৰত যদি আপোনালোকৰ কিবা খেলিমেলি পায় তেনেহ'লে পুনৰ ৰি-আপলোড কৰিবলৈ দিবও পাৰে এটা পোনপ্ৰথমতে আপোনালোকে যিটো অফিচিয়েল ৱেবছাইট সমৰ্থ এডমিশ্যন সেইটো আপোনালোকে ওপেন কৰি লওক তাত গৈ আপোনালোকে লগইন কৰক ডেছক্ৰিপশ্যনত ডাইৰেক্ট লিংকটো পাই যাব ডাইৰেক্ট সেই লিংকটোত ক্লিক কৰি আপোনালোকে লগইন কৰি ল'ব পাৰিব লগইন অপশ্যনটোত ক্লিক কৰিব লগইন অপশ্যনটোত ক্লিক কৰাৰ পাছত আপোনাৰ যিটো ৰেজিষ্ট্ৰেশ্যন নাম্বাৰ বা ৰেজিষ্টাৰ ইমেইল ID সেইটো ফিল আপ কৰিব পাছৱৰ্ড ফিল আপ কৰিব তাৰ পাছত আপোনালোকে লগইন কৰি ল'ব সাৰ্ভাৰটো অলপ স্লো চলি আছে সেইবাবে আপোনালোকে ৱেইট কৰিব যদি আপোনালোকৰ পেজটো ৰিফ্ৰেছ কৰিবলৈ আহে ৰিফ্ৰেছ কৰি ল'ব যদি মোবাইলত কৰিছে তেনেহ'লে ডেস্কটপ মোডটো অন কৰি ল'ব লগইন কৰাৰ পাছতে এনেকুৱা ধৰণৰ ইণ্টাৰফেচটো আপোনালোকৰ ডেস্কবৰ্ডটো শ্ব' কৰিব দেখিছে অলৰেডি মই এইখিনি কথা কৈছে সাবমিট এপ্লিকেশ্যন ইন প্ৰচেছত যদি আছে আপোনালোকে কি কৰিব লাগিব কি কথা সেইখিনিৰ ওপৰত ডিটেইলছত ভিডিঅ' বনাই দি ৰখা হৈছে ডেছক্ৰিপশ্যনত লিংক আছে আপোনালোকে চেক কৰিব পাৰে তাৰপাছত ডেস্কবৰ্ডটো এইদৰে শ্ব' কৰিব আপোনালোকৰ ছাইডত দেখিবলৈ পাব ৰেজিষ্ট্ৰেশ্যনত টিক মাৰ্ক আছে অৰ্থাৎ ৰেজিষ্ট্ৰেশ্যন কমপ্লিট হৈছে ফিল দ্য প্ৰফাইল ডিটেইলছত টিক মাৰ্ক আছে প্ৰফাইল ডিটেইলছ মোৰ কমপ্লিট হৈ গৈছে সিলেক্ট প্ৰগ্ৰামতো টিক মাৰ্ক আছে অৰ্থাৎ মই প্ৰগ্ৰাম সিলেক্ট কৰাৰ মোৰ হৈ গৈছে এতিয়া আপোনালোকৰ তাৰ তলতে আছে দেখিছে ডকুমেণ্ট ৰি-আপলোডিং দেখিছে আপোনালোকৰ একাডেমিক স্কেনিং দেখিছে আপোনালোকৰ 8 তাৰিখৰ পৰা 12 জুন 8 তাৰিখৰ পৰা 12 তাৰিখৰ ভিতৰত আপোনালোকৰ ডকুমেণ্ট ৰি-আপলোড কৰিবলৈ আহিব পাৰে সেইবাবে আপোনালোকে লগইন কৰি এবাৰ চেক কৰি থাকিব ডকুমেণ্ট ৰি-আপলোডিং অপশ্যনটোত যেতিয়া আপোনালোকে ক্লিক কৰিব তেতিয়া আপোনালোকে দেখিবলৈ পাব দেখিছে এইজন কেণ্ডিডেটৰ ডকুমেণ্টটো ৰি-আপলোড কৰিবলৈ আহিছে ৰি-আপলোড ডকুমেণ্ট অপশ্যনটোত দেখিবলৈ পাইছে পাৰ্চনেল এণ্ড আদাৰ ডকুমেণ্টত আপোনালোকৰ শ্ব' কৰিব ৰেজিষ্ট্ৰেশ্যন নাম্বাৰটোত শ্ব' কৰিব তাৰপাছত ডকুমেণ্ট নেমটো শ্ব' কৰিছে দেখিছে ID প্ৰুফ ডকুমেণ্ট আৰু আপলোড আছাম ডমিচিয়েল চাৰ্টিফিকেট অৰ্থাৎ ID প্ৰুফত আপুনি যিটো ডকুমেণ্ট আপলোড কৰিছিলে আৰু ডমিচিয়েল চাৰ্টিফিকেট অৰ্থাৎ আপোনাৰ ডমিচিয়েলত আপুনি যোনটো ডকুমেণ্ট আপলোড কৰিছিলে তাত আপোনালোকৰ খেলিমেলি পাইছে খেলিমেলি কি পাইছে সেইটো আপোনালোকৰ দিয়া থাকিব ডকুমেণ্ট ৰিমাৰ্কত আপোনালোকৰ কি ভুল দেখিছে সেইটো দিয়া থাকিব ইয়াত দিয়া আছে ডেট অফ বাৰ্থ ডিড নট মেচ অৰ্থাৎ আপোনাৰ ডকুমেণ্টত যিটো ডেট অফ বাৰ্থ আছে আৰু আপুনি অনলাইন কৰোঁতে যিটো ডেট অফ বাৰ্থ দিছে সেইটো মিল নাই বুলি কৈছে সেইবাবে আপোনালোকৰ এই দুইটা ডকুমেণ্ট ৰি-আপলোড কৰিবলৈ আহিছে আপোনালোকৰ এটাও আহিব পাৰে আপোনালোকে যদি ইনকমৰ ৰিচিপ্ট আপলোড কৰিছে ইনকম চাৰ্টিফিকেটখন আপলোড কৰিবলৈ আহিব পাৰে বা আপোনালোকৰ যদি ডকুমেণ্টখিনি বেয়া হৈ গৈছিলে বা কোৱালিটি বেয়াকৈ আপলোড কৰিছিলে বা আপোনালোকৰ জেৰক্স কপি বা তেনেকুৱা ধৰণৰ আন্ধাৰত যদি ফটো মাৰি তেনেকৈ যদি আপলোড কৰিছিলে বা ভিজিবিলিটি ভাল নহয় তেনেহ'লে তেনেহ'লে সেই ডকুমেণ্টখন পুনৰ ৰি-আপলোড কৰিবলৈ দিব পাৰে সেইবাবে মই আৰম্ভণিতে কৈছোঁ ডকুমেণ্টখিনি আপোনালোকে ভালদৰে ফটো মাৰিব মোবাইলত যদি কৰিছে ভালদৰে ফটো মাৰি ক্ৰপ কৰি পেলাই আপলোড কৰিব এতিয়া চাওক আপোনালোকে ৰি-আপলোড কিদৰে কৰিব একশ্যন অপশ্যনটোত আপোনালোকে দেখিবলৈ পাব ৰি-আপলোড অপশ্যনটোত যেতিয়া আপোনালোকে ক্লিক কৰিব তেতিয়া আপোনালোকৰ ডকুমেণ্টটো ৰি-আপলোড কৰিবলৈ আহি যাব দেখিছে ৰি-আপলোড
ID proof ডকুমেণ্ট ইয়াত আহি গৈছে তাৰপাছত আপোনালোকৰ সাইজটো ঠিক সিমানেই আছে 10 to 500 KB ভিতৰত হ'ব লাগিব 10 to 500 সিলেক্ট ফাইল অপশনটো ক্লিক কৰি পেলাই আপোনালোকে ডকুমেণ্টটো সিলেক্ট কৰি আপলোড কৰি ল'ব তাৰপাছত ভিউ ফাইল অপশনটোত গৈ পেলাই আগতে আপুনি কি ডকুমেণ্ট আপলোড কৰিছিলে কি ভুল হ'ল সেইটো চাব পাৰিব ভিউ ডকুমেণ্টত ক্লিক কৰাৰ পাছত দেখিছে মোৰ এই আধাৰখন শো কৰিছে এই আধাৰখনত দেখিছে ফ্ল্যাশ লাইটটো পৰি গৈছে নামটোৰ মাজত আৰু ডেট অফ বাৰ্থটো আধাৰত যেটো আছে সেইটো মই ফিল আপ কৰোতে দিয়া নাছিলো সেইবাবে মোৰ পুনৰ আপলোড কৰিবলৈ আহিলে এইদৰে আপোনালোকে ডকুমেণ্টটো ভিউ কৰি ল'ব পাৰিব আগতে যেটো ডকুমেণ্ট আপলোড কৰিছিলে এইদৰে আপোনালোক সকলোৱে বহুতৰ মেইল বা মেছেজ নাযাব পাৰে সেইবাবে মই কৈছো সকলোৱে এবাৰ চেক কৰি লওক আৰু আপোনালোকে 12 তাৰিখলৈকে পাৰিলে দিনটোত এবাৰ হলো লগইন কৰি চেক কৰিব যদি ৰিআপলোড কৰিবলৈ আহি আছে তেনেহলে ৰিআপলোড আপোনালোকে কৰিবই লাগিব যদি নকৰে তেনেহলে অসুবিধা হ'ব কাৰণ আপোনালোকৰ প্ৰফাইলটো তেতিয়া ইনকমপ্লিট হৈ থাকিব যদি আপোনালোকে ৰিআপলোড নকৰে এটা গো টু বেক অপশনটো ক্লিক কৰিব এইদৰে আপোনালোকে চেক কৰি ল'ব পাৰিব আপোনাৰ ডকুমেণ্ট আপলোড কৰিবলৈ ৰিআপলোড কৰিবলৈ আহিছে নে নাই আহা যদি নাই আহা তেতিয়া কিদৰে চেক কৰিব মই হেতু দেখুৱাই দিছো মই বেলেগ এজন ক্যান্ডিডেটৰ লগইন কৰি পুনৰ মই লগইন অপশনটোত যাম মই এতিয়া বেলেগ এজনৰ দেখুৱাই দিছো লগইন কৰি মই ইমেইল আইডি আৰু পাসওয়াৰ্ডটো ফিল আপ কৰিম তাৰ পাছত ক্যাপচাটো যেটো আছে এটো ফিল আপ কৰি লম তাৰপৰা লগইন অপশনটোত ক্লিক কৰিম দেখিছে লগইন অপশনটো ক্লিক কৰাৰ পাছত ডেস্কবৰ্ডটো কোটো শো কৰা নাই মানে ব্ল্যাঙ্ক আহিছে গুটেখিনি এটো কিয় আহিছে মই কালিও কৈছো সাৰ্ভাৰ প্ৰবলেমৰ বাবে এনেকুৱা শো কৰিব পাৰে আপোনালোকৰ ব্ল্যাঙ্ক আপোনালোকে চিন্তা নকৰিব পুনৰ লগ আউট কৰিব লগইন কৰিব তেনেকৈ দুবাৰমান কৰাৰ পাছত আপোনালোকৰ শো কৰিব যদি শো নকৰে তেতিয়া আপোনালোকে চেক কৰিব পাৰিব ৰিআপলোড কৰিবলৈ আহিছে নে নাই আহা মই পুনৰ লগইন কৰি লৈছো পুনৰ লগইন কৰি লোৱাৰ পাছত মোৰ এইদৰে শো কৰিছে পুনৰ মোৰ পেজটো ব্ল্যাঙ্ক আহিছে কিন্তু চিন্তা কৰিব নালাগে আপোনালোকে এতিয়াও চেক কৰিব পাৰিব ডকুমেণ্ট ৰিআপলোডিং অপশনটো আপোনালোকৰ ওপেন আছে দেখিছে তাত ক্লিক কৰিব তাত ক্লিক কৰাৰ পাছত যদি ৰিআপলোড কৰিবলৈ নাই অহা তেনেহলে আপোনালোকৰ এইদৰে শো কৰিব ডকুমেণ্ট ৰিআপলোড দেয়াৰ ইজ নো ৰিকুৱেষ্ট ফৰ to upload any document again দেখিছে কোনো ধৰণৰ ৰিকুৱেষ্ট দিয়া নাই এতিয়ালৈকে ডকুমেণ্ট আপলোড কৰিবলৈ যদি আপোনালোকৰ এইদৰে আহি আছে তেনেহলে আপোনালোকে ডকুমেণ্ট আপলোড কৰাৰ প্ৰয়োজন নাই যদি ৰিআপলোড কৰিবলৈ আহি আছে তেনেহলে আপোনালোকৰ ডকুমেণ্টৰ নাম আৰু আপোনালোকৰ ৰিমাৰ্কত লিখা থাকিব আপোনালোকৰ কি ভুল দেখা গৈছে তেতিয়া আপোনালোকে ডকুমেণ্টটো ৰিআপলোড কৰিব লাগিব আজি ভিডিওটো ইমানে যদি সমৰ্থ পৰ্টেলৰ ওপৰত যদি কিবা জানিবলগীয়া আছে সুধিবলগীয়া আছে তেনেহলে কমেন্ট কৰি জনাব পাৰে মই যিমান পাৰো আপোনালোকক সহায় কৰিবলৈ চেষ্টা কৰিম আৰু আপোনালোকৰ প্ৰথম মেৰিট লিষ্টখন প্ৰকাশ পাব 13 জুন তাৰিখে 13 জুনত মই লগালক আপোনালোকক ভিডিও বনাই দি দিম আপোনালোকে কিদৰে মেৰিট লিষ্টত আপোনাৰ নামটো আছে নে নাই চেক কৰিব পাৰিব তাৰ বাবে চেনেলটো সাবস্ক্ৰাইব কৰি ৰাখক যাতে ভিডিও দিয়াৰ লগালক আপোনালোকে নটিফিকেশনটো লাভ কৰে 13 তাৰিখে আপোনালোকৰ প্ৰথম মেৰিট লিষ্ট প্ৰকাশ পাব বৰ্তমানলৈকে কোনো ধৰণৰ মেৰিট লিষ্ট প্ৰকাশ পোৱা নাই আৰু এতিয়া আপোনালোকে চাবও নোৱাৰে মেৰিট লিষ্ট খন সেইবাবে মই কৈছো 13 তাৰিখে মই লগালক আপোনালোকক ভিডিও বনাই দিম তাৰ বাবে চেনেলটো সাবস্ক্ৰাইব কৰি নটিফিকেশন বেলটো ক্লিক কৰি থব যাতে আপোনালোকে লগালক নটিফিকেশনটো লাভ কৰে 13 তাৰিখে যেহেতু 13 তাৰিখে মেৰিট লিষ্ট অহাৰ লগালক আপোনালোকে 14 আৰু 15 তাৰিখত গৈ পেলাই এডমিশন লবগে লাগিব সেইবাবে মই কৈছো আপোনালোকে 13 তাৰিখে আপোনালোকৰ মেৰিট লিষ্ট আহিব লগালক আপোনালোকে চেক কৰিব তাৰ পাছত 14 আৰু 15 তাৰিখে আপোনালোকে এডমিশন লবগে পাৰিব আজি ভিডিওটো ইমানে আছিল যদি ভিডিও চাই অলপ হলেও উপকৃত হৈছে তেনেহলে চেনেলটো সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব ধন্যবাদ